সদৌ অসম মটক যুৱ ছাত্ৰ সন্থাৰ লগতে মটক জনগোষ্ঠীৰ কেইটা সংগঠনে আজি ৰেল অৱৰোধ কাৰ্যসূচী ল'বলগীয়া হৈছে। যিহেতু মটক যুৱ ছাত্ৰ সন্থাৰ লগতে কেইটা সংগঠনে আমি দীৰ্ঘদিনীয়া এককালীন আমি কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। আৰু এই আন্দোলন হৈছে মটক জনগোষ্ঠীৰ জনজাতিক নোপোৰা আৰু বিজেপি চৰকাৰখনে বৰ্তমান বিজেপি চৰকাৰখনে মটক জনগোষ্ঠীক প্ৰতাৰণা কৰা প্ৰতিবাদত আজি আমাৰ ৰেল অৱৰোধ কাৰ্যসূচী আমি ইতিমধ্যে পালন কৰিছোঁ। আৰু অসম তথা বিজেপি চৰকাৰক আমি সকীয়াই দিছোঁ মটক জনগোষ্ঠীৰ কেইটা সংগঠনৰ পৰা মটক জনগোষ্ঠী যি ভুলুণ্ঠিত হৈছে আৰু যাতে ভৱিষ্যতৰ দিনত মটক জনগোষ্ঠী ৰাইজক লৈ ৰাজনীতি নেখেলিবৰ কাৰণে আমি দুইখন চৰকাৰক আমি এটা সতৰ্কবাণী দিছোঁ। অনাগত দিনত মটক ছাত্ৰ সন্মিলনে বা মটক জনগোষ্ঠীৰ কেইটা সংগঠনে আমি অনাগত দিনত যিহেতু আমাৰ কাৰ্যসূচী অনুযায়ী 27 তাৰিখ এয়াৰপৰ্ট ব্লকেট আৰু 4 অক্টোবৰত আমাৰ অৰ্থনৈতিক অৱৰোধ আছে। সেই দুটা কাৰ্যসূচীত এতিয়া আমি মানে অলপ জংগী ধৰণে আমি কৰিবলৈ বাধ্য হওঁ। পুনৰ আমি মটক জনগোষ্ঠী 5টা সংগঠন একত্ৰিত হৈ আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে সংগ্ৰাম কৰিবলৈ। আজি আমি ৰেলপথ অৱৰোধ কৰিবলৈ আমি সকলো মটক জনগোষ্ঠীৰ ৰাইজ একত্ৰিত হৈ ওলাই আহিছোঁ। আজি আমি 4 ঘণ্টীয়া কাৰ্যসূচী আমাৰ ৰেলপথ অৱৰোধ আমি কাৰ্যসূচী সফল ৰূপায়ণ কৰিম আৰু কৰিবলৈ ওলাই আহিছিলোঁ। কিন্তু এই ক্ষেত্ৰত কিছু আমাৰ বাধা আহি পৰিলে, কিয়নো আমাৰ যিসকল অসম চৰকাৰ চাকৰি ওলাইছে ছাত্ৰ ছাত্ৰীসকল গুৱাহাটীত পৰীক্ষা দিবলৈ আৰু অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন জিলাত পৰীক্ষা দিবলৈ ছাত্ৰ ছাত্ৰীসকল আমাৰ বাই ভনীসকল ভাই ককাইসকল আজি ট্ৰেইনত আহিছে, কেইবাখনো ট্ৰেইনত। আমি ইতিমধ্যে আমাক অৱগত কৰিছে এই কথা। সেইটো কাৰণে আমি 4 ঘণ্টা জেগাত 2 ঘণ্টাকৈ আমাৰ কাৰ্যসূচী আমি পালন কৰিছোঁ। কাৰণ আমি এই কাৰ্যসূচী বাতিল কৰিবলগীয়া আছিলে, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভাই ককাইসকলক আমি অসুবিধা নিদিওঁ বুলি। কাৰণ তেখেতলোকৰ ভৱিষ্যতৰ কথা আছে, কাৰণ চাকৰি উলিয়াইছে এবাৰেই, তেখেতলোকে খুব আশাৰে চাকৰি বিচাৰি পৰীক্ষা দিবলৈ যাব। কিন্তু আমি যি এই আমাৰ সিদ্ধান্ত আমি আজি এমাহৰ আগতে আমি ঘোষণা কৰিলোঁ, আমাৰ এই 13 তাৰিখে আমাৰ যি ৰেলপথ অৱৰোধ, কিন্তু আমি এইটো আখৰে আখৰে পালন কৰিবলৈ ওলাই আহিছোঁ। কিন্তু আজি আমি এই 13 তাৰিখৰ কাৰ্যসূচীটো আমি আজি খুব মানে সৰু সুৰাকৈ আমি পালন কৰিবলৈ ওলাইছোঁ। আমাৰ হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছিলে, আমি তেখেতলোকক আহিব নিদিলোঁ। আমাৰ বাই ভনীসকলক আমি ৰাস্তাৰ পৰা ঘূৰাই দিলোঁ। আৰু আমাৰ যি আমি কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় সমিতি, জিলাৰ সমিতি আৰু আমাৰ যি আঞ্চলিক সমিতি আমি নেতৃত্ব আছে, আমাৰ সেইসকলে আজি কাৰ্যসূচীটো আমি পালন কৰিছোঁ। আমাৰ ভাই ককাইসকলক চাকৰি ক্ষেত্ৰত আমাৰ পৰীক্ষা আছে, আমি বাধা নিদিওঁ বুলি। কিন্তু অসম চৰকাৰে এতিয়াও আমাৰ দাবী মানি লোৱা নাই। আমাৰ মেইন দাবী হৈ গ'ল ST আমাক লাগিব, আমাৰ পোৱাৰ অধিকাৰ আছে। ST আমাৰ লিগেল ডিমাণ্ড। আমি ইমান দিনৰ পৰা তেখেতক কৈ আহিছোঁ, তেখেতে দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে। আজি যোৱা বছৰ আমাক তেখেতে প্ৰতিশ্ৰুতি দিলে, আমাৰ লগত আলোচনা হৈছিলে, কিন্তু যোৱা বছৰৰ পৰা তেখেতে ঠগিলে। এই বছৰো তেখেতে আমাক ঠগি আহিছে। কিন্তু আমাৰ ST যদি আমাক নিদিয়ে, আমি ইয়াতকৈ আন্দোলন কৰিবলৈ আমাক চৰকাৰখনে যাতে বাধ্য নকৰে। 27 তাৰিখে আমি এয়াৰপৰ্ট অৱৰোধ মোহনবাৰী বিমানবন্দৰ, ডিব্ৰুগড় বিমানবন্দৰ, আমি মোহনবাৰীত আমি এয়াৰপৰ্ট আমি বিমানবন্দৰ আমি অৱৰোধ কৰিম। আৰু সকলো মটক জনগোষ্ঠীৰ ৰাইজ হাজাৰ হাজাৰ ওলাই আহিব বুলি মই ক'ব বিচাৰোঁ। আমি আৰু এই চৰকাৰখনক আমাৰ জনজাতিকৰণৰ লগতে আমাৰ 13টা আমাৰ দাবী আছে, সকলো দাবী আমাৰ মানিব লাগিব। নহ'লে কিন্তু ইয়াতকৈ জংলী আন্দোলন কৰিবলৈ আমাৰ ৰাজপথলৈ ওলাই আহিম।